নমস্কাৰ মৃণালজিৎ ব্লগছৰ আজি চিমলা মানালী ট্ৰিপৰ ষষ্ঠ দিনটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ আহি চিমলাৰ ৱৰ্ল্ড হেৰিটেজ খ্যাত যি টয় ট্ৰেইন, এই টয় ট্ৰেইনত আমি টয় ট্ৰেইনত চিমলাৰ পৰা কালকালৈকে যাম আৰু কালকাৰ পৰা কালকালৈকে আমাৰ যিখন গাড়ী আমি দিল্লীৰ পৰা লৈ আহিছিলোঁ কালকালৈকে সেই গাড়ীখন যাব আৰু তাৰ পৰা আমি এই গাড়ীখনত পুনৰ আকৌ কালকাৰ পৰা দিল্লীলৈ যাত্ৰা কৰিম। এতিয়া বৰ্তমান আছোঁ টয় ট্ৰেইনত, আমি যাত্ৰা কৰি আছোঁ। আমি খুব ৰোমাঞ্চকৰ যাত্ৰা এটা হ'ব গৈ আছে। পাহাৰৰ মাজে মাজে টানেল হওক পাহাৰৰ চাৰিওদিশৰ নৈসৰ্গিক দৃশ্য, এইবোৰৰ দৃশ্যৰ মাজে মাজে আমি গৈ আছোঁ আৰু এই সম্পূৰ্ণ আজিৰ দিনটোৰ যাত্ৰা আপোনালোকক দেখুৱাই যায়। যদি কেনে পালে জনাব। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই যাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি চিমলা মানালী ভ্ৰমণৰ সপ্তমটো তথা অন্তিম দিনটোৰ আৰম্ভণি কৰিছিলোঁ ষষ্ঠ দিনটোতে সময়ৰ নাটনিৰ বাবে চাবলৈ ৰৈ যোৱা চিমলাৰ মাল ৰোডৰ আশে পাশে চাবলগীয়া ঠাইৰ ভিতৰত থকা এক বিশেষ পৰ্যটনস্থলীলৈ। তাৰ বাবে ৰাতিপুৱাতে মোৰ সহযাত্ৰীসকলক হোটেলতে এৰি থৈ মই অকলশৰীয়াকৈ আগবাঢ়িছিলোঁ পুনৰ চিমলা মাল ৰোডৰ পৰা এই ঠাই হৈ। জাখু টেম্পল, চিমলাৰ যিটো মেইন স্পট বুলি ক'ব লাগিব। বহুত ওপৰলৈ উঠিব লাগে, উঠি আছোঁ, যথেষ্ট ভাগৰ লাগিছে। দূৰ বেছি নহয়, প্ৰায় 1 পৰা 1.5 কিলোমিটাৰ হ'ব, কিন্তু পূৰা যিহেতু পাহাৰৰ একদম ওপৰত আছে, ওখ, গতিকে তালৈ যাবলৈ যথেষ্ট ভাগৰ লাগি যায়। তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক জাখু টেম্পল দেখুৱাবলৈ। আহক। চিমলাৰ যিটো উল্লেখনীয় পৰ্যটনস্থলীৰ ভিতৰত আন এটা উল্লেখনীয় হৈছে জাখু টেম্পল। এই জাখু টেম্পলটো অৱস্থিত মাল ৰোডৰ পৰা 1 পৰা 1.5 কিলোমিটাৰৰ ভিতৰত অৱস্থিত। আমি যোৱাকালি যিহেতু আহি পাওঁতে যথেষ্ট পলম হৈ গৈছিলে, ৰাতি হৈ গৈছিলে, সেইকাৰণে আমি ইয়ালৈ আহিব পৰা নাছিলোঁ। এতিয়া মই ৰাতিপুৱাই মোৰ যিসকল সংগী আছিলে তেওঁলোকক এৰি থৈ মই অকলে আহিবলৈ চেষ্টা কৰিছিলোঁ, আপোনালোকক দেখুৱাবৰ বাবে যত্ন কৰিছোঁ। কিন্তু যিহেতু আমাৰ ট্ৰেইনৰ সময় প্ৰায় হৈ গৈছে আৰু মই যথেষ্টখিনি খোজকাঢ়ি আহিলোঁ আৰু কিছু বাকী আছে। অৱশেষত সময়টো মিলাবৰ কাৰণে মই ইয়াৰে এখন স্থানীয় এগৰাকী ব্যক্তিৰ সৈতে কথা পাতি তেখেতৰ গাড়ী এখন ভাড়াত লৈ ইয়াৰ পৰা পাহাৰলৈকে উঠি যোৱা আৰু নামি অহাৰ বাবে 200 টকাত বন্দবস্ত কৰি ল'লোঁ। যিহেতু মই সময়টো মিলাব লাগিব, নহ'লে মই সময় থাকিলে খোজকাঢ়িয়ে যাব পাৰিলোঁহেঁতেন। গতিকে তেখেতে গাড়ী পাৰ্কিঙৰ পৰা আনিব গৈছে। তেখেতৰ গাড়ীতে মই বাকী প্ৰায় আৰু 1 কিলোমিটাৰ বাকী আছে। এই 1 কিলোমিটাৰ পথ তেখেতৰ সৈতে মন্দিৰলৈ যাম আৰু ইয়ালৈ উভতি আহিম। চিমলাৰ আটাইতকৈ উল্লেখনীয় পৰ্যটনস্থলী এই জাখু টেম্পলটি হৈছে হনুমানজীক পূজা অৰ্চনা কৰা এক বিশেষ মন্দিৰ। এই মন্দিৰটিৰ বৈশিষ্ট্য আন এটি হৈছে যে চিমলা চহৰৰ ই গাতে লাগি থকা আৰু চহৰৰ প্ৰতিটো অঞ্চলৰ পৰা ইয়াক সুন্দৰকৈ দেখা। মন্দিৰটিৰ চাৰিওদিশৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াত থকা হনুমানজীৰ এই বৃহৎ প্ৰতিমূৰ্তিটোৱে মন্দিৰটোক আৰু অধিক আকৰ্ষণীয় কৰি তোলে। মই এতিয়া আছোঁ জাখু টেম্পল। মোৰ পিছপিনে দেখিছে আপোনালোকে এয়া হনুমানজীৰ প্ৰতিমূৰ্তি, যিটো চহৰৰ চিমলা চহৰৰ প্ৰতিটো ঠাইৰ পৰাই দেখি খুব বৃহৎ এই প্ৰতিমূৰ্তিটো। চিমলা চহৰৰ যিকোনো ঠাইৰ পৰাই ইয়াক সুন্দৰকৈ দেখি আপোনালোকক হয়তো মই দেখুৱাবলৈ যত্ন কৰিছিলোঁ, হয়তো আপোনালোকে দেখিছে। এয়া হৈছে ইয়াৰ মন্দিৰটোৰ চাৰিওদিশৰ পৰিৱেশ।
জাখু টেম্পুলৰ পৰা পূৰ্বে বন্দোবস্ত কৰি থোৱা কাৰখনেৰে মালৰোডলৈ আৰু মালৰোডৰ পৰা হিমাচল প্ৰদেশ চৰকাৰৰ অধীনৰ এই বাছখনেৰে আহি মই ট্ৰেইন ষ্টেচনত নামি পৰিছিলোঁ। মই গৈ ট্ৰেইন ষ্টেচন পাওঁ মানে 10:36 হৈ গৈছিলে। ইতিমধ্যে 10:30 বজাত যাবলগীয়া ৰেলখনো গৈ কোনো ৰকমে মই উপস্থিত হৈছিলোঁ। কিন্তু আনফালে মোৰ সহযাত্ৰীসকল সেই সময়লৈ আহি নোপোৱাত কিছু বিভূতিত পৰিছিলোঁ। তেওঁলোকক অনুৰোধ কৰাৰ কিছু সময়ৰ পিছতেই মোৰ সহযাত্ৰীসকলো আহি পাইছিলে আৰু এনেদৰে প্ৰায় 10 মিনিট পলমকৈ আমি ৰেলখনত উঠি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি পলমকৈ আহি হোৱা দৌৰাদৌৰিৰ বাবে আমি অন্য এটা দবাত উঠিছিলোঁ যদিও পিছলৈ আমি আগতীয়াকৈ ৰিজাৰ্ভেশ্যন কৰি থোৱা দবালৈ গৈ সুন্দৰভাৱে বহি লৈছিলোঁ। অনুভৱ ভাল লাগিছে। বেটা কেনেকুৱা লাগিছে? ভাল লাগিছে। মাস্কখন খুলি দিয়া, কোৱাচোন। ভাল লাগিছে। পাহাৰৰ মাজে মাজে টয় ট্ৰেইন দেখাত টয় ট্ৰেইন বুলি হ'লেও তাৰমানে জেনেৰেল টয় ট্ৰেইনতকৈ বহুত স্পীড বেছি আৰু উঠি বহুত সুন্দৰ অনুভৱ। আপোনালোকে আহক আৰু উঠক। ইয়াৰ পৰা প্ৰাকৃতিক সৌন্দৰ্য গোটেইখিনিয়ে দেখা পায় চিমলাৰ পাহাৰৰ কাষে কাষে। ট্ৰেইনখন বুক কৰি লোৱা নিচিনা লাগিছে দেখোন। ট্ৰেইনখন আমি বুকে কৰি লৈছোঁ। এই ডাব্বাটো মোটামুটি বুক কৰি লৈছোঁ আমি। তাই ডাব্বা আমাৰ কোনো টেনশ্যন নাই, বিন্দাছ একদম পুৰা সুন্দৰ, অতি সুন্দৰ। সৌন্দৰ্য কেনেকুৱা একদম প্ৰাকৃতিক সৌন্দৰ্য একদম চাব লাগে, একদম ধুনীয়া চাবলগীয়া আৰু আহক সকলোৱে আহক আৰু এনজয় কৰক। অসমীয়া গতিকে বিহু আমাক লাগিব। গতিকে আমি এতিয়া সকলোৱে মিলি চিমলা হওক আমেৰিকা হওক আমাৰ বিহু এখন লাগিবই। সকলোৱে মিলি এটা বিহু এটা হৈ যাওঁ। উজানৈ আকাশখন ধুনীয়া, উজানৈ তৰাৰে জিলিকা, উজানৈ নদে শৰতত, উজানৈ তুমি মোৰ মেনকা, ওইজান দূৰণিতে ওইজান তুমি থাকা, ওইজান অপোনত হয়, ওইজান আমাৰ দেখা, ওইজান বসন্ত তুমি জন্মনি বহাগত, প্ৰতিটো বহাগতে আমি গৈ ওলালো তাত লাহৰি বহিবলৈ, বিৰা পাৰি দিছে চৈয়া চল চৈয়া 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 চল চৈয়া 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 চল চৈয়া চৈয়া চৈয়া
देखिए ब्रेक टाइम नहीं है सुंदर व्यू आएगा ना मैंने भी कैप्चर किया था मैं पहली बार आया था ना तो मैंने भी कैप्चर किया था बहुत अच्छा व्यू आता है एकदम प्यारा व्यू है अनफॉरगेटेबल চলং ষ্টেচন পাৰ হৈ আহিলোঁ চলং ভেলী নৈসৰ্গিক দৃশ্য কিছুমান চাই উপভোগ কৰি আহিলোঁ এইটো এটা ষ্টেচন আৰু ইয়াতে প্ৰায় 10 মিনিট সময় যিহেতু ৰখিব সেইকাৰণে আমিও ইয়াৰ চাৰিওদিশৰ পৰিৱেশৰ এটা আনন্দ লৈছোঁ আমাৰ যথেষ্টখিনি দূৰত আছোঁ আমি পিছত 10 মিনিট যিহেতু ৰখিব বুলি কৈছে সেইকাৰণে আমি ইয়াতে আহিছোঁ পিছত অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে আপোনালোকে আহক এনজয় কৰক টয় ট্ৰেইন টয় ট্ৰেইন দাৰ্জিলিঙৰ টয় ট্ৰেইনতকৈ এইখনৰ স্পীড অকণ বেছি এইটো টয় ট্ৰেইন নহয় একচুৱেলি এইটো মনোৰেল এখন এইটো মনোৰেল MG বুলি কয় এছিয়াৰ লংগেষ্ট টাৰ্নেল পাম এতিয়া এইটো বৰক চুৰাং বৰক টাৰ্নেল এছিয়াৰ ভিতৰত বৃহৎ টাৰ্নেল এছিয়াৰ বৃহৎ টাৰ্নেলত আমি সোমাইছোঁ লংগেষ্ট টাৰ্নেল এইমাত্ৰ পাৰ হ'লোঁ আমি চাৰিদিশৰ পৰিৱেশ এনেদৰে পাহাৰৰ বুকুৱে মনোৰম প্ৰাকৃতিক দৃশ্যৰ মাজেৰে কেতিয়াবা সুৰংগেৰে কেতিয়াবা পাহাৰৰ কাণেৰে
আৰু কেতিয়াবা সুন্দৰ পাইন গছেৰে ভৰপূৰ মনোৰম দৃশ্যৰাজিৰ মাজে মাজে আহি চিমলাৰ হিমাচলৰ সীমান্তৱৰ্তী হাৰিয়ানাৰ আৰম্ভণি কালকাৰ এই ৰেল ষ্টেচনটিত পাইছিলোঁ। বিভিন্ন মিঠা স্মৃতি সামৰি আমি হিমাচলক বিদায় দি সমতল ভূমিত আমাৰ দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ আমাৰ বাবে ৰৈ থকা আমাৰ বেগ আৰু বিভিন্ন সামগ্ৰীৰে আমাৰ এই সম্পূৰ্ণ যাত্ৰাটোতে আমাৰ সংগ দিয়া এই গাড়ীখনে উভতনি যাত্ৰা আৰম্ভ কৰিছে। আমাৰ যাত্ৰাৰ পূৰ্বৰ গাড়ীখনৰে উভতনি যাত্ৰাত পুনৰ হাৰিয়ানাৰ নেশ্যনেল হাইৱেসমূহৰ আশে পাশে থকা বিভিন্ন মনোৰম বৃহৎ সেই ধাবাসমূহৰ অভিজ্ঞতা পুনৰবাৰৰ বাবে লৈ কোভিড মহামাৰীৰ ঠিক পিছতেই যাত্ৰা আৰম্ভ কৰা জীৱনৰ এক অন্যতম ভ্ৰমণসূচী এই চিমলা মানালী ট্ৰিপৰ ইমানতেই পৰিসমাপ্তি ঘটাইছিলোঁ। পুনৰ আন এটি ভ্ৰমণসূচীৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।